মই ভাবোঁ মিত্ৰতা 100% হ'ব। মিত্ৰতা সম্পৰ্কে আমাৰ লগত কংগ্ৰেছ দলৰ নেতৃত্বৰ কথা বাৰ্তা হৈ আছে আৰু মই মোৰ আশা যে 31 জানুৱাৰী 2026 তাৰিখৰ ভিতৰত আমাৰ বিৰোধী দলবিলাকৰ মিত্ৰতা সমাপ্ত হওক। তাৰ কাৰণে মই বিশেষভাৱে কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ, কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছোঁ যে আমি যিমান সোনকালে পাৰোঁ আমি বিৰোধী দলবিলাকৰ মিত্ৰতা কমপ্লিট কৰি দিব লাগে। কোনে কোনটো বিধানসভা সমষ্টিত ইলেকশ্যন খেলিব এই সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মই কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ এইবাৰৰ যিসকল নিৰ্বাচনৰ তত্ত্বাৱধায়ক আহিছে তেওঁলোকৰ স্থায়ী তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে যিমান সোনকালে পাৰি সিমান সোনকালে আমাৰ এলায়েন্সৰ ছিটবিলাক বিতৰণ হৈ গ'লেহে আমি বিজেপিক পৰাভূত কৰাটো সহজ হ'ব। গতিকে অতি সোনকালে এলায়েন্সৰ ছিট বিতৰণ সমাপ্ত কৰিবৰ কাৰণে মই কংগ্ৰেছ দলক আহ্বান জনাইছোঁ। মই ভাবোঁ মিত্ৰতা 100% হ'ব। মিত্ৰতা সম্পৰ্কে আমাৰ লগত কংগ্ৰেছ দলৰ নেতৃত্বৰ কথা বাৰ্তা হৈ আছে আৰু মই মোৰ আশা যে 31 জানুৱাৰী 2026 তাৰিখৰ ভিতৰত আমাৰ বিৰোধী দলবিলাকৰ মিত্ৰতা সমাপ্ত হওক। তাৰ কাৰণে মই বিশেষভাৱে কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ, কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছোঁ যে আমি যিমান সোনকালে পাৰোঁ আমি বিৰোধী দলবিলাকৰ মিত্ৰতা কমপ্লিট কৰি দিব লাগে। কোনে কোনটো বিধানসভা সমষ্টিত ইলেকশ্যন খেলিব এই সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মই কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ এইবাৰৰ যিসকল নিৰ্বাচনৰ তত্ত্বাৱধায়ক আহিছে তেওঁলোকৰ স্থায়ী তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে যিমান সোনকালে পাৰি সিমান সোনকালে আমাৰ এলায়েন্সৰ ছিটবিলাক বিতৰণ হৈ গ'লেহে আমি বিজেপিক পৰাভূত কৰাটো সহজ হ'ব। গতিকে অতি সোনকালে এলায়েন্সৰ ছিট বিতৰণ সমাপ্ত কৰিবৰ কাৰণে মই কংগ্ৰেছ দলক আহ্বান জনাইছোঁ। মই ভাবোঁ মিত্ৰতা 100% হ'ব। মিত্ৰতা সম্পৰ্কে আমাৰ লগত কংগ্ৰেছ দলৰ নেতৃত্বৰ কথা বাৰ্তা হৈ আছে আৰু মই মোৰ আশা যে 31 জানুৱাৰী 2026 তাৰিখৰ ভিতৰত আমাৰ বিৰোধী দলবিলাকৰ মিত্ৰতা সমাপ্ত হওক। তাৰ কাৰণে মই বিশেষভাৱে কংগ্ৰেছ দলক অনুৰোধ জনাইছোঁ, কংগ্ৰেছ দলৰ প্ৰতি আহ্বান জনাইছোঁ যে আমি যিমান সোনকালে পাৰোঁ আমি বিৰোধী দলবিলাকৰ মিত্ৰতা কমপ্লিট কৰি দিব লাগে। কোনে কোনটো বিধানসভা সমষ্টিত ইলেকশ্যন খেলিব এই সিদ্ধান্ত আমি গ্ৰহণ কৰিব লাগে আৰু এই সিদ্ধান্ত গ্ৰহণ কৰিবৰ কাৰণে মই কংগ্ৰেছ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু কংগ্ৰেছ দলৰ এইবাৰৰ যিসকল নিৰ্বাচনৰ তত্ত্বাৱধায়ক আহিছে তেওঁলোকৰ স্থায়ী তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং ডাঙৰীয়া আৰু ৰাহুল গান্ধী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে যিমান সোনকালে পাৰি সিমান সোনকালে আমাৰ এলায়েন্সৰ ছিটবিলাক বিতৰণ হৈ গ'লেহে আমি বিজেপিক পৰাভূত কৰাটো সহজ হ'ব। গতিকে অতি সোনকালে এলায়েন্সৰ ছিট বিতৰণ সমাপ্ত কৰিবৰ কাৰণে মই কংগ্ৰেছ দলক আহ্বান জনাইছোঁ।